হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ ওলাইছোঁ 4 ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেশ্যন প্ৰগ্ৰামৰ ছেকেণ্ড ছেমিষ্টাৰ ফাইনেল এক্সাম ইতিমধ্যে ওচৰ চাপিলেই। সেই হেতুকে তোমালোকৰ কাৰণে লৈ আহিছোঁ AEC ছাবজেক্টৰ ইংলিছ কমিউনিকেশ্যন যিহেতু কম্পালচাৰী ছেকেণ্ড ছেমিষ্টাৰৰ আৰু পৰীক্ষা ওচৰ চাপিছে, সেইকাৰণে যোৱা বছৰ অৰ্থাৎ কুৱেশ্যন পেপাৰ AECৰ ইংলিছ কমিউনিকেশ্যন 2024ৰ কুৱেশ্যন পেপাৰখন লৈ আহিছোঁ। এইখন কুৱেশ্যন পেপাৰ চাই হয়তো তোমালোকৰ অলপ সহায় হ'ব বুলি অনুভৱ কৰোঁ। তেনেহ'লে চাই যোৱা এই কুৱেশ্যন পেপাৰখন। চ' ইয়াতে তোমালোকে চাব পাৰিছা এবিলিটি এনহান্সমেণ্ট কোৰ্চ ইংলিছ কমিউনিকেশ্যন টোটেল নাম্বাৰ থাকিব তোমালোকৰ 30 ফুল মাৰ্কছ। টাইম দিয়া থাকিব 1.5 ঘণ্টা। চ' প্ৰথম কুৱেশ্যন চোৱা 1 মাৰ্কৰ যি 5টা কুৱেশ্যন দিয়া থাকে তোমালোকৰ এনেকুৱা ধৰণৰ কুৱেশ্যন দিয়া আছিলে। প্ৰথমটো যে এনচাৰ দ্য ফ্লয়িং এজ ডাইৰেক্ট দ্য চেণ্ডাৰ চেণ্ডছ দ্য মেছেজ টু দ্য ৰিচিভাৰ থ্ৰু ফিল ইন দ্য ব্লেংকছ। চ' তাৰপিছতে তোমালোকে 2 নম্বৰ কুৱেশ্যনটো চোৱা। এইটো 2 মাৰ্কৰ 5টা কুৱেশ্যন লিখিব লাগে। এনচাৰ এনি 5 অফ দ্য ফ্লয়িং এজ ডাইৰেক্ট। প্ৰত্যেকটো কুৱেশ্যনতে 2 মাৰ্ককৈ দিয়া আছিলে। চ' এই নম্বৰটো দিয়া আছে যে মেনশ্যন 2 ইনষ্টেন্স অফ নন ভাৰ্বেল কমিউনিকেশ্যন। চ' এইবিলাক কুৱেশ্যন দিয়া আছিলে, তোমালোকে চাই যাব পাৰা। তাৰপিছতে এইটো শ্ব'জ দ্য কাৰেক্ট অপশ্যনছ। তাৰপিছতে নেক্সট পেজত দিয়া আছিলে অৰেল কমিউনিকেশ্যন ইনচাৰ ডেছ এণ্ড ডেছ। এইটো 3টাৰ ভিতৰত এটা হ'ব, সেইটো লিখিব লাগে। চৰি, এইবিলাক কুৱেশ্যন দিয়া আছিলে, এইখিনি ভালদৰে পঢ়িলে গম পাব কুৱেশ্যন গোটেইখিনি। তাৰপিছতে H নম্বৰটো দিয়া আছিলে, তাৰপিছত I নম্বৰটো, তাৰপিছত J নম্বৰ এনেদৰে দিয়া আছিলে। 3 নম্বৰত দিয়া আছিলে যে এনচাৰ এনি 3 ফ্ৰম দ্য ফ্লয়িং কুৱেশ্যনছ। হোৱাট ইজ কমিউনিকেশ্যন ডিছকাছ ইট ইজ ইম্পৰ্টেণ্ট ইন আৱাৰ ডে টু ডে লাইফ। চ' ইয়াতে 3 নম্বৰত দিয়া আছিলে 5 × 3 = 15, অৰ্থাৎ প্ৰত্যেকটো কুৱেশ্যনতে 5 মাৰ্ককৈ দিয়া আছিলে, যিকোনো 3টা লিখিব লাগে। তাৰপিছতে D নম্বৰটো দিয়া আছিলে, অৰ্থাৎ ইতিমধ্যে 30 মাৰ্কৰ কুৱেশ্যন দিয়া হৈ গ'ল। গতিকে খুবেই এইটো সহজ বুলি অনুভৱ হৈছে। একেবাৰে শেষৰ কুৱেশ্যনটো আছিলে হোৱাট আৰ দ্য এডভান্টেজ অফ অৰেল কমিউনিকেশ্যন। চ' ভেৰি চিম্পল এইবিলাক। চ' এইখিনি আছিলে আজিৰ ভিডিঅ'টো। থেংক ইউ।